জৱাহৰলাল নেহৰু হাইস্কুলত অনুষ্ঠিত হোৱা তৃতীয় স্তৰৰ গণোৎসৱ। অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈছে গণোৎসৱ। তাৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত নৱগত হেমলিতলা জেএন হাইস্কুলত অনুষ্ঠিত হয় ষষ্ঠ পৰ্যায়ৰ তৃতীয় স্তৰৰ গণোৎসৱ। আমাৰ বিদ্যালয়ত অসম চৰকাৰে যি নিৰ্দেশনা দিছিলে 5টি পৰ্যায়ৰ গুণোৎসৱ হৈ গৈছে। সেইখিনিতো আমি আমাৰ ছাত্ৰ ছাত্ৰী 100% উপস্থিতি ব্যৱস্থা কৰাবলৈ সক্ষম হৈছিলোঁ। আজিও ষষ্ঠ পৰ্যায়ৰ তৃতীয় স্তৰৰ গুণোৎসৱ আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈছে। এই গুণোৎসৱৰ আৰম্ভণিত হাটশিঙিমাৰী কলেজৰ অধ্যাপক ডক্টৰ আব্দুল গফুৰ আৰু গোৱালপাৰা ডিচি অফিচৰ পৰা কমল নাৰায়ণ পাঠকে এক্সটাৰ্নেল ইভিলেটৰ হিচাপে বিদ্যালয়ত উপস্থিত হৈ ৰঙা ফিটা কাটি বিদ্যালয়ত প্ৰৱেশ কৰাৰ লগে লগে শিক্ষক ছাত্ৰ ছাত্ৰী বিভিন্ন দল সংগঠনৰ বিশিষ্ট ব্যক্তিসকল বজাৰ পৰিচালনা সমিতিৰ উষ্ণ আদৰণি জনায়। ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হয় প্ৰাতঃসভা। এক সুন্দৰ পৰিৱেশত শাৰী শাৰীকৈ থিয় হৈ ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰত বিভিন্ন দিশ প্ৰদৰ্শন কৰে। নিউজ ডেস্ক আসাম লাইভ 24। আমি ইয়াত উপস্থিত হৈ যি পৰিৱেশ দেখা পালোঁ ঠিকে আছে। এতিয়া আমি মৰ্ণিং এছেম্বলিৰ কাম অলৰেডি কমপ্লিট হ'ল আৰু এতিয়া আমি ইভালুৱেশ্যনৰ কাম ষ্টাৰ্ট কৰিম। আশা কৰোঁ ভালেই হ'ব নিশ্চয়, আৰু স্কুলখনে এটি ভাল এটা গ্ৰেড পাব বুলি মই আশা কৰোঁ। মই ডক্টৰ আব্দুল গফুৰ, হাটশিঙিমাৰী কলেজ, এছিষ্টেণ্ট প্ৰফেচাৰ, ডিপাৰ্টমেণ্ট অফ বটানী। মোৰ নাম কমল নাৰায়ণ পাঠক। মই প্ৰজেক্ট অফিচাৰ, ডিচি অফিচ গোৱালপাৰা। আজি আমাৰ এজ পাৰ গভৰ্ণমেণ্ট গাইডলাইন মতে যিটো আমাৰ এছেম্বলি পইণ্ট টাইমটো ঠিক টাইমতে এছেম্বলিটো হৈছে। লগতে আমাৰ যাৱতীয় যিখিনি আমাৰ কুইজ, লগতে আমাৰ যিটো প্ৰাৰ্থনাটো ঠিক টাইমতে হৈ গৈছে। আৰু লগতে আমাৰ যিখিনি আমাৰ ব্যায়াম বা আদাৰ যিখিনি আমাৰ এক্সাৰচাইজ থাকে সেইখিনি ঠিক সময়মতে কৰিছে। আৰু অলপ আগতে আমি আমাৰ পেপাৰবিলাক ডিষ্ট্ৰিবিউট কৰিলোঁ। এতিয়া আমাৰ এক্সাম আৰম্ভ হৈ গৈছে আৰু আমি আশা কৰোঁ এই স্কুলৰ পৰা এটা ভাল ৰিজাল্ট পাম বুলি এটা দৃঢ় বিশ্বাস। আৰু স্কুলৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপে আজি যি আমাৰ অসম চৰকাৰৰ পৰা আয়োজিত ষষ্ঠ পৰ্যায়ৰ আজি আমাৰ গুণোৎসৱৰ আজি আমাৰ অন্তিম দিন। তো এই ক্ষেত্ৰত মই পোনপ্ৰথমতে স্থানীয় দল সংগঠন, বজাৰ কমিটি, ব্যৱসায় সন্থা আৰু আমাৰ এই অঞ্চলৰ জ্যেষ্ঠ শিক্ষকসকল, স্থানীয় ৰাইজ, এই আমাৰ গুণোৎসৱত ধুনীয়াভাৱে আপোনালোকে দেখাই পাইছে ৰাতিপুৱাৰ পৰা সহযোগ কৰিছে। মই পোনপ্ৰথমতে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। আজিৰ যি আমাৰ গুণোৎসৱৰ এনেকুৱা ধৰণৰ দল সংগঠনৰ পৰা আৰম্ভ কৰি প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষকসকল চবেই আমাৰ সহযোগ কৰিছে। আৰু নিশ্চয় আমি আশা ৰাখিছোঁ অন্য বছৰ হয়তো আমি পাই আহিছোঁ, এইবাৰ A+ কাৰণে আমি আশাবাদী।